নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিজ্ঞান ক্লাছৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি সমানুপাতৰ ধাৰণাখিনি ভালদৰে ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম। এতিয়া চাবা, সমানুপাতৰ ভাগ দুটা, এটা হ'ল প্ৰত্যক্ষ সমানুপাত, আনটো হ'ল ব্যস্ত সমানুপাত। এতিয়া চাওক, প্ৰত্যক্ষ সমানুপাত মানে কি? কিবা এটা বস্তুৰ যদি এটা ৰাশি বাঢ়ি যায়, আনটো ৰাশি কি হ'ব? সেইটো নিজে নিজে বাঢ়ি যাব। প্ৰত্যক্ষ মানে কি? ডাইৰেক্টলি এইটো বঢ়াৰ লগে লগে সেইটোও বাঢ়ি যাব। তেতিয়া আমি তাক কি ক'ম? প্ৰত্যক্ষ সমানুপাত। কিন্তু তাৰ বিপৰীতভাৱে ব্যস্ত সমানুপাত মানে কি? এটা ৰাশি যদি বাঢ়ি যায়, আনটো ৰাশি কি হ'ব? সদায় কমি যাব। এতিয়া তাৰ আমি উদাহৰণ চাম। এতিয়া চাবা, উদাহৰণ হিচাপে যদি আমি বস্তুৰ সংখ্যা, ধৰা পেন এটাৰ দাম যদি, পেন কিমান হ'ব? এটা দাম যদি 5 টকা হয়, 5টা পেনৰ দাম কিমান টকা হ'ব? 5টা পেনৰ দাম নিশ্চয় 25 টকা হ'ব। এতিয়া আমি কি পালোঁ? যে বস্তুৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে দামো কি হৈ গ'ল? বাঢ়ি গ'ল, হয়নে নহয়? যদি বস্তু এটাৰ সংখ্যা বাঢ়িলে দামো বাঢ়ি যায়, বা কি এইটো ৰাশি বঢ়াৰ লগে লগে এইটো ৰাশি বাঢ়ি যায়, তাক আমি কি ক'ম? প্ৰত্যক্ষ সমানুপাতত আছে। আৰু প্ৰত্যক্ষ সমানুপাতক আমি কিদৰে বুজাওঁ? A is proportional to B বা A is directly proportional to B। তাৰপিছত আমি চাম ব্যস্ত সমানুপাতনো কি। এতিয়া মই কোৱাৰ দৰে ব্যস্ত সমানুপাত হ'লে কি হ'ব? যদি এটা ৰাশি বাঢ়ি যায়, আনটো ৰাশি কমে, তেতিয়া আমি তাক কি ক'ম? ব্যস্ত সমানুপাতত আছে। উদাহৰণ আমি কি চাম? ধৰা 5জন মানুহে এটা কাম কৰিব পাৰে এদিনত। তেতিয়া যদি তোমাৰ মানুহৰ সংখ্যা 10 হৈ যায়, 5জন মানুহে যদি এদিনত কৰিব পাৰে, 10জনে নিশ্চয় এদিন নালাগে, হয়নে নহয়? গতিকে চোৱা, এইটো বাঢ়ি যোৱাৰ লগে লগে এইটো কি হৈ যাব? আমাৰ কমি গ'ল। যদি এটা বস্তু বাঢ়িলে এটা কমে, তেতিয়া তাক আমি কি বুলি ক'ম? সেইটো ব্যস্ত সমানুপাতত আছে। এতিয়া চাবা, যদি ব্যস্ত সমানুপাতত থাকে, তাক আমি কি বুলি মাতিম? A is inversely proportional to B, মানে বিটো কি হৈ যাব? ওলোটা হৈ যাব, হয়নে নহয়? তেতিয়া আমি তাক কি ক'ম? ব্যস্ত সমানুপাত। এতিয়া তোমালোকে দুটা বাক্য মনত ৰাখিবা। তাৰপিছত বাক্য দুটা মনত ৰাখিলে কি হ'ব? আমি সমানুপাতৰ যিকোনো অংক কৰিবলৈ সহজ হৈ যাব। শব্দ দুটা হ'ল কি? প্ৰত্যক্ষত আমি মনত ৰাখিম কি পূৰণ হৈছে, প্ৰত্যক্ষত চাম কি পূৰণ হৈছে, আৰু ব্যস্ত সমানুপাতত চাম পূৰণফল কিমান। এইখিনি মনত ৰাখিবা। তাৰপিছত আমি ইয়াৰ কিছুমান তালিকা বা প্ৰশ্নৰ সমাধান কৰিবলৈ যত্ন কৰিম। এতিয়া চাবা, তোমালোকৰ প্ৰশ্ন কেনেদৰে আহে? যে দুটা ৰাশি সমানুপাতত আছে, কি সমানুপাতত? প্ৰত্যক্ষ সমানুপাতত আছে। দুটা দিয়া থাকে, তেতিয়া বাকীখিনি উলিয়াব লাগে। ধৰা দুটা দিয়া থাকে, তাৰপিছত এটা দিয়া থাকিলে বাকীটো উলিয়াব লাগে। তেনেদৰে ব্যস্ত সমানুপাতৰ ক্ষেত্ৰতো চেম, এটা দিয়া থাকে, তাৰপিছত এটা দিয়া থাকিব, বাকীটো উলিয়াব লাগে। তেতিয়া আমি কি কৰিম? মই তোমালোকক কৈছিলোঁ যে যদি প্ৰত্যক্ষ সমানুপাত হয়, আমি কি চাম? কি পূৰণ হৈছে। আৰু ব্যস্ত হ'লে চাম পূৰণফল কিমান। এতিয়া চাওঁ আহাচোন, ইয়াতে চাবা, দিয়া থকা ৰাশিটোত চাম আমি 1ৰ লগত কি পূৰণ কৰি 4 পাইছোঁ। আমি সকলোৱে জানো 1ৰ লগত কি পূৰণ কৰিলে 4 পাওঁ? 4। তেনেকৈ আমি দ্বিতীয়টোত কি কৰিম? 2ৰ লগতো 4 পূৰণ কৰি দিম। কিমান হ'ব 2ৰ লগত 4 পূৰণ কৰিলে? মানে এইটো ৰাশি হ'ব 8। তেনেকৈ 5ৰ লগত 4 পূৰণ কৰিলে এইটো হ'ব কিমান? 5 4 গুণ 20। এতিয়া চাবাচোন, এতিয়া কৰিব লাগে আমি এনেকৈ। এতিয়া আমি জানো কি পূৰণৰ ওলোটা প্ৰচেছটো কি? হৰণ, হয়নে নহয়? যদি হৰণ, এতিয়া যদি 4 পূৰণ হৈ আছে, এইবাৰ 4টো কি হ'ব? ওলোটাকৈ যাব লাগিলে হৰণ হ'ব। 24ক 4ৰে হৰণ কৰিলে কিমান হ'ব? 6 হ'ব। তেনেকৈ 8ৰ লগত 4 পূৰণ কৰিলে এইটো কিমান হ'ব? 32। এতিয়া চাবা, আমি এইটো কৰোঁ। ব্যস্ত সমানুপাতত আমি কি চাওঁ? যে পূৰণফল কিমান। এতিয়া চোৱাচোন, দিয়া থকা ৰাশিত 2 আৰু 50ৰ পূৰণফল কিমান হ'ব? 100। তেনেকৈ এইটোত চাম 5ৰ লগত কিমান পূৰণ কৰিলে আমাৰ পূৰণফলটো 100 হ'ব? কোৱাচোন তোমালোকে। 20 পূৰণ কৰিলে হ'ব। তেনেকৈ 10ৰ লগত কি পূৰণ কৰিলে 100 হ'ব? 10। 20ৰ লগত 5 আৰু 100ৰ লগত 1। গতিকে আমি কি চাম? ব্যস্ত সমানুপাতত সদায় পূৰণফলটো সমান হ'ব, এইটো মনত ৰাখিবা। আৰু প্ৰত্যক্ষত কি হ'ব? একে সংখ্যা পূৰণ হ'ব লাগিব বা একে সংখ্যাই হৰণ হৈ থাকিব। গতিকে এনেকুৱা ধৰণৰ ধাৰণাবোৰ ক্লিয়াৰ কৰিবলৈ আমাৰ বিদ্যাপতি ক্লাছেছৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।